অতি শীঘ্ৰে আমাৰ এই সকলোবোৰ সা সম্পত্তি মাটি বাৰী এই সকলোবোৰ মই অনি অধীৰ আৰু বিধিৰ মাজত 3 ভাগ কৰাৰ সিদ্ধান্ত লৈছোঁ তোৰ বয়ৰা আৰু মই এনে আড্ডা মাৰি আছিলোঁ আড্ডা আৰু বৌয়ে তাকো তোৰ লগত ये बात कुछ हजम नहीं हुई কি হৈছে চাওক এতিয়া কি হ'ল বাদ দিয়ক আপুনি গাড়ী ষ্টাৰ্ট কৰিব জানে নাই মই নোৱাৰে যদি আপুনি ঠেলা এটা মাৰি দিয়কচোন আমি বহোঁ মানে গাড়ীখন ষ্টাৰ্ট নোহোৱা হ'ল প্ৰীতম হা তোক যে অথনি ৰাঘৱ বুলি কৈছিলোঁ এখেতে ৰাঘৱ অহ একদম চৰি দেই আপোনাৰ মুখখন দেখিয়ে আপোনাৰ প্ৰেমৰ টিভিটো মই গম পাই গৈছোঁ কি প্ৰেমৰ টিভি সেইটো আকৌ কি তোমাক বহুত বহুত ধন্যবাদ তোমাৰ মোৰ বাবেই কষ্ট হ'ল তুমি দিল্লীৰ পৰা গুৱাহাটীলৈ মোক সহায় কৰিম বুলি আহিছা যেন লাগিছে কথাও যে কোৱা নহয় তুমি এইবোৰ চব কোইনচিডেঞ্চ হয়তো ভগৱানেও বিচাৰিছিল তুমি মই একলগ হোৱাটো সেইকাৰণে চাগে বাৰে বাৰে আমাক মিলাই আছে নে কি কোৱা হ'বও পাৰে তোমাৰ বিষয়ে কোৱাচোন তুমি বিবাহিত নে একদম নহয় কিন্তু সোনকালে পাতিব লাগিব মই অকলশৰীয়া ল'ৰা মা বহুত আগতে ঢুকাল আৰু দেউতা আজি কিছুদিনৰ আগতে এবছৰ হোৱাই নাই এবছৰ হ'লে মোৰ বিয়াৰ কথা ভাবিম যদিহে ভাল ছোৱালী পাওঁ নোপোৱাৰ কোনো কথাই নাহে তুমি ভাল মানুহ আৰু ভাল মানুহৰ লগত সদায় ভালেই হ'ব কিন্তু মই নামানো আজিকালি তাৰ ওলোটাটোহে হয় ভাল হৈ বহুত জীয়ালোঁ কিন্তু মোৰ একো ভাল নহ'ল আৰু বেয়াবোৰক চোৱা চাৰিওফালে জয় জয় মই সেইকাৰণে ভাবিছোঁ এইবাৰ যদি তুমি বেয়া হ'ম বুলি ভাবিছা তেন্তে হ'ব নোৱাৰা হ'লেও মই হ'বলৈ নিদিওঁ তই মোক চিনিয়ে পোৱা নাই অনিৰ্বাণ চলিহা মইতো জন্মগত বেয়া আৰু এইবাৰতো তোৰ অৱস্থা সাংঘাতিক বেয়া হ'ব তই কাৰ পাক চক্ৰত পৰিছ তইতো একো বুজিবই পৰা নাই পামেই আৰু মোক ইয়াতে ৰখাই দিয়া অ'কে হ'ব এইফালে সোমাই গ'লেই মোৰ ঘৰ এইকণ মই খোজকাঢ়ি যাব পাৰিম ধন্যবাদ ৱেলকাম অনিৰ্বাণ ৰাঘৱ তোক পালা নেকি এম অ'কে চাওঁচোন কোন আছিলে সেইটো তাৰ নামটো বীৰবল তাৰ তোমাৰ লগত কি শত্ৰুতা সেইবোৰ বহুত কথা তুমি এতিয়া মোৰ ঘৰলৈ ব'লা তুমি এতিয়া অকলে যাব নালাগে মোৰ বাবে তোমাৰ বিপদ হ'ব পাৰে বিপদ কিন্তু কিয় তুমি কিয় মোক দেখি ইমান আচৰিত হৈছা যে মই ভিতৰত সোমাব পাৰোঁ নে ইয়াৰ পৰাই খেদি দিম বুলি ভাবিছা অঁ যদি খেদি দিম বুলি ভাবিছা তেতিয়াহ'লে কৈ দিয়া মই ভিতৰত নোসোমাওঁ ক'ত আছিলে তুমি ইমান দিন এনেকৈ কাকো নজনোৱাকৈ মানুহ নাইকিয়া হৈ যায় নেকি আৰু তোমাৰ ফোনটো কিয় অফ হৈ আছিল মোৰ ফোনটো অন কৰি ৰাখি কি কৰিম কাৰ লগত কথা পাতিম আৰু তুমি এইটো কুৱেশ্যন কৰিছা যে মই এইখন ঘৰৰ পৰা কিয় গুচি গ'লোঁ তুমিয়ে মোক এইখন ঘৰৰ পৰা গুচি যাবলৈ কৈছিলা অঁ কৈছিলোঁ আৰু কিয় ক'ব লগা হৈছিল সেইটো তুমি ভালদৰে জানা আৰু যদি গৈছিলে তেন্তে এতিয়া আহিছা কিয় কাৰণ মই তাইক ঘূৰি আহিবলৈ কৈছিলোঁ
আপুনি তাৰমানে আপুনি দেউতা আপুনি নাভাবিব যে মই আপোনাৰ কথা বা মোৰ দেউতাৰ কথা শুনিহে মই এইখন ঘৰলৈ উভতি আহিছোঁ মোৰ এইখন ঘৰলৈ ঘূৰি অহাৰ আৰু এটা কাৰণ আছে কি কাৰণ আছে কি জানা অথিৰ মই ভাবিছিলোঁ যে ডিব্ৰুগড় ঘৰতে মই বাকী থকা জীৱনটোও পাৰ কৰিম তুমি ডিভোৰ্চৰ কথা কৈছিলা কিন্তু মোৰ মনটোৱে মানি লোৱা নাছিল মই তোমাৰ লগতে এইখন ঘৰৰ সকলোৰে লগত বেয়া কৰিছোঁ বুলি মই ভালদৰে জানো কিন্তু তাৰ পাছতো মই তোমাক ভাল পাইছিলোঁ তাৰ পাছত ভাবিলোঁ যে মোৰ ভাল পোৱাখিনি তোমাৰ মানত একেবাৰে মূল্যহীন আৰু অকলে ভাল পাইনো কি কৰিম সেয়ে আমাৰ সম্পৰ্কটো নাৰাখি মই ডিভোৰ্চৰ সিদ্ধান্ত লৈছিলোঁ কিন্তু অন্তৰা তুমি ইমান দূৰৰ পৰা ভাগৰে যুগৰে আহিছা এইবোৰ কথা আমি পিছতো পাতিম যোৱা তুমি এতিয়া নিজৰ ৰুমলৈ যোৱা যাম দেউতা এতিয়া মোক মোৰ ৰুমলৈ যাবলৈ কৈছে দেউতা কিন্তু পাছত আকৌ এইখন ঘৰৰ পৰা মোক ওলাই যাবলৈ ক'ব আশা কৰোঁ এইবাৰ যাতে তেনেকুৱা কেতিয়াও নহয় আৰু অধীৰে বিচাৰিলেও মই তেখেতৰ ডিভোৰ্চৰ ক্ষেত্ৰত কেতিয়াও মান্তি নহওঁ কাৰণ মই কেতিয়াও নিজৰ চিন্তা কৰি অহা নাই আৰু নকৰোঁ কিন্তু এইবাৰ মই মোৰ সন্তান আৰু মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবই লাগিব সন্তান তোমাৰ সন্তান মানে Oh, I'm pregnant. অধীৰ এইটোতো বৰ ভাল খবৰ এইটো আপুনি কৈছে দেউতা কিন্তু মই জানো মোৰ কথা অধীৰে কেতিয়াও বিশ্বাস নকৰে আৰু সেইকাৰণে এইখিনি লোৱা ইয়াত মোৰ সকলোবোৰ ৰিপৰ্ট আছে মই জানো তুমি মোৰ কথা বিশ্বাস নকৰা কিন্তু ডক্টৰৰ কথাটো বিশ্বাস কৰিবা গতিকে ইয়াত থকা ৰিপৰ্টখিনি ভালদৰে চোৱা আৰু পাৰিলে ডক্টৰজনৰ লগত এবাৰ কথা পাতি লোৱা ইয়াত ফোন নম্বৰটো দিয়া আছে তেতিয়া গম পাবা যে মই কোৱা কথাখিনি সঁচা নে মিছা প্লিজ মই ভিতৰলৈ যাব পাৰোঁ দেউতা নোৱাৰা বুলি কোৱাৰ কোনো প্ৰশ্নই নাহে থেংক ইউ এতিয়া মোৰ গুণগান গোৱাতকৈ এই বীৰবল নে কি ক'লা তেনেকুৱা শত্ৰুৰ পৰা আঁতৰি থাকিবা মিছাতে নিজৰ জীৱনটো বিপদলৈ কিয় ঠেলি দিছা চোৱা তুমি বিয়া পাতা মানুহ নিজৰ কথা চিন্তা নকৰিলেও পত্নীৰ কথা চিন্তা কৰা তই বাপেক হ'বলৈ ওলাইছ এইটোতো আনন্দৰ খবৰ এই সময়ত তই আনন্দ নকৰি মোৰ লগত যুক্তি তৰ্ক কৰিব নালাগে এইবিলাক সকলো কথা পাহৰি এতিয়া কেৱল আহিবলগীয়া সন্তানটোৰ আৰু সন্তানৰ মাকৰ সুস্বাস্থ্যৰ কথা চিন্তা কৰ তই বুজিছনে মই কি কৈছো তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি মই ভিতৰলৈ যাব পাৰোঁ দেউতা নোৱাৰা বুলি কোৱাৰ কোনো প্ৰশ্নই নাহে থেংক ইউ অধীৰ ইমানকৈ কি চাইছ এগৰাকী নাৰীয়ে অন্তঃসত্ত্বা বুলি কেতিয়াও মিছা মাতিব নোৱাৰে আৰু অন্তৰাৰ দেউতাকে মোক এই বিষয়ে জনাইছে আৰু সেইবাবেই মই তাইক মাতি পঠাইছো কিন্তু দেউতা চা অধীৰ তই বাপেক হ'বলৈ ওলাইছ এইটোতো আনন্দৰ খবৰ এই সময়ত তই আনন্দ নকৰি মোৰ লগত যুক্তি তৰ্ক কৰিব নালাগে এইবিলাক সকলো কথা পাহৰি এতিয়া কেৱল আহিবলগীয়া সন্তানটোৰ
আৰু সন্তানৰ মাকৰ সুস্বাস্থ্যৰ কথা চিন্তা কৰ। তই বুজিছনে মই কি কৈছো? মোৰ একো নহয়, তুমি নিশ্চিন্ত থাকা। বাইদেউ ৰাতি বহুত হ'ল, এতিয়া তোমাৰ ভিতৰলৈ নাযাওঁ, বেলেগ এদিনাখন যাম। ঠিক আছে বাৰু। এনেও মাতি মাতি মই ভাগৰি গৈছোঁ। আজি তোমাৰ বাবে মই আঘাতপ্ৰাপ্ত নহ'লোঁ। সেই কোপটো যদি মোৰ মূৰত পৰিলেহেঁতেন, ইমান সময় চাগে মই ICUত সংজ্ঞাহীন হৈ পৰি থাকিলোহেঁতেন। একমাত্ৰ তোমাৰ বাবেই। হ'ব, এতিয়া মোৰ গুণগান গোৱাতকৈ এই বীৰবল নে কি ক'লা, তেনেকুৱা শত্ৰুৰ পৰা আঁতৰি থাকিবা। মিছাতে নিজৰ জীৱনটো বিপদলৈ কিয় ঠেলি দিছা? চোৱা, তুমি বিয়া পাতা মানুহ, নিজৰ কথা চিন্তা নকৰিলেও পত্নীৰ কথা চিন্তা কৰা। তোমাৰ কিবা এটা হ'লে তেওঁৰ কি হ'ব? তুমি যি কৰি আছা সেইবোৰ মই বেয়া বুলি কোৱা নাই, কিন্তু সেইবোৰ বেটচেলাৰ হৈ থাকোঁতে কৰা কাম। এতিয়াই মই ৰিস্ক নল'বা, আৰু কোৱাৰ কাৰণে বেয়া নাপাবা। তুমি মোৰ ভাল চিন্তা কৰি এইবোৰ কৈছা, সেইবাবে ধন্যবাদ। কিন্তু মোৰ আচৰিত লাগিছে, এই বীৰবলে মোক আক্ৰমণ কৰিবলৈ সাহস কেনেকৈ কৰিলে? সি বেয়া মানুহ। বেয়া মানুহক আনৰ বেয়া কৰিবলৈ সাহস নালাগে। এইবোৰৰ লগত লাগি নল'বা, এইবোৰৰ পৰা আঁতৰি আহা। যোৱা, গুড নাইট। শুভৰাত্ৰি। ভালকৈ যাবা, গৈ পাই ফোন কৰিবা। ডণ্ট ৱৰি। ঐ চালা কুত্তা, জানো সেইটো অনিবাৰ্য নহয়। মই ইমান জোৰকৈ মাৰ প্ৰয়োজন কি আছিল? প্লান বনালোঁ মই আৰু মাৰো খালোঁ মই। চাই আছোঁ টুকুৰা মই। ইমান এটা ভাল খবৰ শুনাইছ, আৰু তই এনেই অযথা চিন্তা কৰি আছ। এই সময়ত তই নিজেও চিন্তা কৰি নাথাকিবি আৰু বৌকো চিন্তা কৰিব নিদিবি। বাৰু সেইবোৰ কথা পাতে। তই কাৰ লগত আহিলে আৰু তোৰ কি হৈছিলে? কি হৈছিল মানে, প্ৰথমেতো গাড়ী বেয়া হ'ল, আৰু তাৰপিছত মই তোমাক দেখিয়ে গাড়ীখন ৰখালোঁ। গাড়ী বেয়া হ'ল নেকি? এতিয়া পিছে কি কৰিবা? ইমান ৰাতিখন মেকানিক পাবা জানো? তাকেই ভাবি আছোঁ, কি কৰোঁ। হঠাৎ গাড়ীখন কি হ'ল জানো? এতিয়া জানি বুজি কিবা লাভ হ'ব জানো? ৰ'বা, মই কিবা এটা কৰিব লাগিব। অনি, তই গোটেই দুখ চুখ নাই পোৱাতো? নাই পোৱা, কিন্তু ৰাঘৱে মোক ঠেলা মাৰি নিদিয়াহেঁতেন মোৰতো দিগদাৰেই আছিল। কিন্তু বীৰবলে তোক এনেধৰণে মাৰপিট কৰিব বুলি মোৰ মনটোৱে নকয়। কিন্তু আচ্ছা, এই তই এটা কাম কৰ, সি যি কথাত লাগি আছে তই তাৰ পৰা আঁতৰি আহ। নাই দাদা, এতিয়া যদি মই আঁতৰি আহোঁ সি ভাবিব মই ভয় খালোঁ, আৰু এনে কৰিলে সি তাৰ উদ্দেশ্যত সফল হ'ব, আৰু মই তাক সফল হ'ব দিব নোৱাৰোঁ। কিন্তু তই মোৰ কথা চিন্তা কৰিব নালাগে, মোৰ একো নহয়। যা, তই শুই থাকগৈ, ময়ো শুগৈ। আৰু শুন, তোলৈ বহুত বহুত শুভকামনা থাকিল। চাবি, কণমানিটো পৃথিৱীলৈ আহিলে সকলো সলনি হৈ যাব। সকলো মানে সকলোখিনি। নাজানো মোৰ কি হয়, কিন্তু কিছুমান কথা মোৰ এতিয়াও বিশ্বাস হোৱা নাই। আৰু এই ৰাঘৱ বোলাটোৱে অনিৰ সকলো বিপদতে, সকলো সমস্যাতে কেনেকৈ আহি থিয় হয়? নে কোনোবা? মই জানো তুমি মোৰ চিন্তাতে ইমান দেৰিলৈকে টোপনি যোৱা নাছিলা,
নহয় মানে বুলি তুমি তাকেই ক'ব ওলাইছিলা কিন্তু নকলা ছোৱালীজনী ঘৰলৈ ঘূৰি আহিছে আৰু এতিয়া তুমি তাইৰ ওপৰত এইবোৰ সন্দেহ কৰি ঘৰৰ মানুহবিলাকক উচতনি নিদিবা তাৰমানে আপুনি কি ক'বলৈ বিচাৰিছে মই এনেকুৱা স্বভাৱৰ নহয় কিন্তু দেই ইমান বছৰে একেলগে সংসাৰ কৰিও আপুনি মোক চিনিয়েই নাপালে তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি ইমান সময় হ'ল যে নে গাড়ী ভাল কৰিহে ঘৰলৈ আহিলে গাড়ী ভাল হোৱা নাই তুমি এতিয়া একো নক'বা শুই থাকা মিছা মিছিকে ইমান দেৰিলৈকে সাৰ পাই থাকিলা নহয় মানে মিচিমি তই এইবোৰ কি কথা ক'বলৈ গৈ আছ তই যদি তেনেকৈ কওঁ তেখেতে কি ভাবিব কিবা ক'বা নে ভাবিয়ে থাকিবা নহয় মানেতে ৰৈ গ'লা যে নাই একো নাই আপুনি শুই থাকক প্ৰথমে তুমি হোৱা শুভৰাত্ৰি শুভৰাত্ৰি মই জানো তুমি মোৰ চিন্তাতে ইমান দেৰিলৈকে টোপনি যোৱা নাছিলা নহয় মানে বুলি তুমি তাকেই ক'ব ওলাইছিলা কিন্তু নকলা মিচিমি মই জানিছিলোঁৱে যে মই নহালৈকে তুমি নোহোৱা আৰু মই ভবাটোৱে সঁচা হ'ল তুমি এতিয়া কেৱল মোৰ দায়িত্বই হৈ থকা নাই এতিয়া তুমি কি অন্তৰা প্ৰেগনেণ্ট আপুনি দেখোন মোতকৈও বেছিহে আচৰিত হ'ল আপোনাৰ বিশ্বাস হোৱা নাই নেকি ইয়াত বিশ্বাস অবিশ্বাসৰ কি কথা আছে কিয় তোমাৰ বিশ্বাস হোৱা নাই চোৱা বীণা ছোৱালীজনী ঘৰলৈ ঘূৰি আহিছে আৰু এতিয়া তুমি তাইৰ ওপৰত এইবোৰ সন্দেহ কৰি ঘৰৰ মানুহবিলাকক উচতনি নিদিবা তাৰমানে আপুনি কি ক'বলৈ বিচাৰিছে মই এনেকুৱা স্বভাৱৰ নহয় কিন্তু দেই ইমান বছৰে একেলগে সংসাৰ কৰিও আপুনি মোক চিনিয়েই নাপালে অধীৰ আৰু অন্তৰাৰ জীৱনলৈ যদি সন্তান এটা আহে তেনেহ'লে সিহঁতৰ মাজত থকা সকলো সমস্যাৰ সমাধান হ'ব আৰু মই সদায় এইটোৱেই বিচাৰি আছিলোঁ কাৰণ এটা সন্তানে পতি পত্নীক সদায় এক কৰি ৰাখে যেনেকে বিডিয়ে তোমাকে মোকে একেলগ কৰি ৰাখিছে তাই নথকা হ'লে চাগে তুমি আৰু মই সুমেৰু কুমেৰু হৈ থাকিলোহেঁতেন নহয় জানো কি যে কথা কিছুমান কৈ থাকে নহয় আপুনি উঠক উঠক বিচনাৰ পৰা নামক গা পা ধুৱক মই পাকঘৰলৈ যাওঁ যোৱা যোৱা এতিয়া অন্তৰ আৰু চোৱা চিতাৰ দায়িত্ব কিজানি তোমাৰ ওপৰতেই পৰিব নহয় জানো মইতো জানিছিলোৱেই অন্তৰা ঘূৰি আহিব কিন্তু এনেদৰে যে প্ৰেগনেণ্ট হৈ আহিব আৰু আহি এনেকুৱা এটা ধামাকা দিব বুলি মই ভবা নাছিলোঁ তাৰমানে এইবাৰ অধীৰ বাপেক হ'বহি মই এইখন ঘৰেৰে যোৱাৰ আগত তোমাৰ পৰা এটা সহায় বিচাৰিছিলোঁ মিচিমি কিন্তু তুমি মোক ডাইৰেক্টলি না বুলি কৈছিলা আৰু সেইটো কথা মই কেতিয়াও পাহৰিব নোৱাৰো আৰু তাৰ প্ৰত্যুত্তৰ এদিন নহয় এদিন মই তোমাক দিম অনি তই যি ভাল দেখ কৰ চাবি যাতে তোৰ একো বিপদ নহয় তুমি বৰ যত্ন ল'বা মৰম কৰিবা তাৰমানে তুমি পাৰ্টি সলালা ধেত এইটো দিয়া দিয়া সপোন